নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভাৰতত বলবৎ হ'ল টেলিকমিউনিকেশ্যন এক্ট 2023। এতিয়াৰ পৰা দেশত এজন লোকে জীৱনকালত ক্ৰয় কৰিব নোৱাৰিব 9খনতকৈ অধিক সিম কাৰ্ড আৰু 9খনতকৈ বেছি সিম কাৰ্ড ক্ৰয় কৰিলে বিহা হ'ব 50,000ৰ পৰা 2 লাখ টকা পৰ্যন্ত জৰিমনা। পৰৱৰ্তী খবৰ, টি20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ দক্ষিণ আফ্ৰিকাৰ। আফগানিস্তানক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে দক্ষিণ আফ্ৰিকাই। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা চৰকাৰৰ। দেশৰ কোটি কোটি লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। বাৰ্ষিক আয় 4 লাখৰ ঊৰ্ধত থকা পৰিয়ালৰ বাতিল কৰা হ'ব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, ঘৰে ঘৰে গৈ পৰীক্ষা কৰা হ'ব ৰেচন কাৰ্ড। 4 লাখৰ ঊৰ্ধত বাৰ্ষিক আয় থকা পৰিয়ালৰ বাতিল হ'ব ৰেচন কাৰ্ড। পৰিয়ালত চাকৰিয়াল থাকিলেও বাতিল হ'ব ৰেচন কাৰ্ড। 4 লাখৰ বাৰ্ষিক আয়ৰ ঊৰ্ধৰ লোকক নিজ ইচ্ছাৰে ৰেচন কাৰ্ড জমা দিবলৈ আহ্বান জনাইছে চৰকাৰে আৰু নিয়ম নামানি ৰেচন সামগ্ৰী লৈ থকা লোকৰো বাতিল কৰা হ'ব ৰেচন কাৰ্ড। শেহতীয়াকৈ এই নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আকৌ ভাৰতে ৰচিব ইতিহাস। চন্দ্ৰযান 3ৰ পিছত এইবাৰ চন্দ্ৰযান 4ৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে 2023ৰ 23 আগষ্টৰ দিনটো আছিল বিশেষ। সেই দিনটোতেই চন্দ্ৰযান 3য়ে চন্দ্ৰৰ দক্ষিণ প্ৰান্তত অৱতৰণ কৰি এক ইতিহাস ৰচনা কৰিছিল। চন্দ্ৰৰ অতিকৈ দুৰ্গম দক্ষিণ প্ৰান্তত সফল অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশৰ স্বীকৃতি পাইছিল ভাৰতে। চন্দ্ৰযান 3ৰ এই সফল অভিযানৰ পিছত এইবাৰ ইছৰো সাজু হৈছে চন্দ্ৰযান 4ৰ বাবে। ইছৰোৰ অধ্যক্ষ এছ সোমনাথে শেহতীয়াকৈ এই কথা সদৰি কৰিছে এক ৰাজহুৱা অনুষ্ঠানত। ইছৰোৰ অধ্যক্ষগৰাকীয়ে কয় যে চন্দ্ৰযান 4য়ে চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰি পুনৰ পৃথিৱীলৈ ঘূৰি আহিব। চন্দ্ৰযান 4 এবাৰতে লঞ্চ কৰা নহয়, বৰঞ্চ 2টা পৰ্যায়ত এই যান উৎক্ষেপণ কৰা হ'ব, এই বুলি সদৰি কৰিছে ইছৰোৰ অধ্যক্ষ এছ সোমনাথে। তেওঁ কয় যে চন্দ্ৰযান 4 পৃথিৱীৰ পৰা 2টা অংশত উৎক্ষেপণ কৰা হ'ব যদিও মহাকাশতে যানখন একেলগ হৈ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব। এনে ব্যৱস্থাৰে চন্দ্ৰযান 4 অৱতৰণ যদিহে সফল হয় তেন্তে পুনৰ ভাৰতে এনে কাম কৰা বিশ্বৰ প্ৰথমখন দেশৰ স্বীকৃতি লাভ কৰিব। পৰৱৰ্তী খবৰ, 2013 চনৰ এক হত্যাকাণ্ডৰ গোচৰত অসম আৰক্ষীৰ 6জন জোৱানক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি আদালতৰ। এক গুৰুত্বপূৰ্ণ ৰায়দানত তিনিচুকীয়া জিলাৰ স্থানীয় আদালতে 11 বছৰ পূৰ্বে মুকলি বজাৰত অজিত সোণোৱালক নৃশংসভাৱে প্ৰহাৰ কৰাৰ পিছত পৰৱৰ্তী সময়ত মৃত্যু ঘটাৰ অপৰাধত 6জনকৈ অসম আৰক্ষীৰ জোৱানক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। তিনিচুকীয়া জিলা আৰু সত্ৰ ন্যায়াধীশ দীপাংকৰ বৰাই ভাৰতীয় দণ্ডবিধি আইনৰ 302 হত্যাৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰি দীৰ্ঘদিন ধৰি চলি থকা গোচৰটোত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে। যোৱা 7 অক্টোবৰত অম্বিকাপুৰ বজাৰত অসম আৰক্ষীৰ জোৱানে অজিত সোণোৱালক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল। এই আক্ৰমণৰ পিছত সোণোৱালক চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল, য'ত পিছত তেওঁ সেই আঘাতৰ ফলত মৃত্যুবৰণ কৰে। আৰু 2013 চনৰ 9 অক্টোবৰত সোণোৱালৰ পিতৃয়ে শদিয়া থানাত FIR দাখিল কৰাৰ পিছত তদন্ত আৰম্ভ হয়। তদন্তৰ পিছতো অভিযোগনামা দাখিল কৰাৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলা আৰু সত্ৰ আদালতত বিচাৰ আৰম্ভ হয়। চৰকাৰী অধিবক্তা অশোক চৌধুৰীয়ে দাখিল কৰা প্ৰমাণ, সাক্ষীৰ সাক্ষ্য, যুক্তিসমূহ ভালদৰে পৰীক্ষা কৰি আদালতে 6জন অসম আৰক্ষীৰ জোৱানক হত্যাৰ অপৰাধত দোষী সাব্যস্ত কৰে আৰু 6জনকৈ অসম আৰক্ষীৰ জোৱানক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহে আদালতে। পৰৱৰ্তী খবৰ,
কেনেকৈ চলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনস্থ ৰাজ্যৰ স্বাস্থ্য বিভাগ। মাত্ৰ 3 মাহৰ ভিতৰত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত মৃত্যু হৈছে 849টা শিশুৰ। শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য। হিমন্ত বিশ্ব শৰ্মাই যিমান উন্নয়নৰ ঢোল কোবালেও অসমৰ চৰকাৰী স্বাস্থ্যখণ্ডৰ অৱস্থাৰ কোনো উন্নতি হোৱা নাই। অসমৰ চৰকাৰী চিকিৎসালয় ৰোধ কৰিব পৰা নাই শিশুৰ মৃত্যুৰ হাৰ। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি চলিত বৰ্ষৰ এপ্ৰিল, মে আৰু জুন মাহত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছে মুঠ 849টা শিশুৰ। তথ্য অনুসৰি যোৱা এপ্ৰিল মাহত 320টা, মে মাহত 303টা আৰু জুন মাহত 226টা শিশুৰ মৃত্যু হৈছে অসমৰ চৰকাৰী চিকিৎসালয়ত। তথ্য অনুসৰি 2020-21 বৰ্ষত অসমৰ চৰকাৰী চিকিৎসালয়ত মুঠ 9,475টা শিশুৰ মৃত্যু হৈছিল। আনহাতে 2021-22 বৰ্ষত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় 7,910টা শিশুৰ। ঠিক একেদৰে 2022-23 বৰ্ষত ৰাজ্যখনৰ চৰকাৰী চিকিৎসালয়ত মৃত্যু হয় 6,737টা শিশুৰ। আনহাতে 2023-24 বৰ্ষত অসমৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে 4,793টা শিশুৰ। পৰৱৰ্তী খবৰ, 6 দশকৰ পিছত দেশত সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে এখন সুস্থিৰ চৰকাৰ গঠন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ প্ৰতি মানুহে তৃতীয়বাৰৰ বাবে আস্থা দেখুৱাইছে। এই চৰকাৰখনে আশা আকাংক্ষা পূৰণ কৰিব পাৰিব বুলি আশাবাদী জনসাধাৰণ। লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ প্ৰসংগত এই মন্তব্য দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। পৰৱৰ্তী খবৰ, গুৰুতৰভাৱে অসুস্থ দেশৰ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানী। নিশাই দিল্লীৰ এইমছত ভৰ্তি 96 বছৰীয়া লালকৃষ্ণ আদৱানীক